উত্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিব ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰি লওক এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কৰিব লাগিব হে আপোনালোকক দেখুৱাই দিছো। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে আপডেট ইয়ৰ PM কিষাণ লিংকড মোবাইল নাম্বাৰ ইন ফিউ ইজি ষ্টেপ। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ লগত মোবাইল নম্বৰ আপডেট কৰা নাই তেন্তে অতি সোনকালে কৰি লওক, কিয়নো ভাৰত চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা। তো PM কিষাণ আঁচনিত আপোনাৰ মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব সেয়া বিতংভাৱে এতিয়া জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে লিখা আছে আপোনালোকে যদি PM কিষাণ আঁচনিত মোবাইল নম্বৰ আপডেট কৰিব বিচাৰে তেন্তে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত প্ৰথমে ভিজিট কৰিব লাগিব। তো ভিজিট কৰাৰ পিছত ফাৰ্মাৰ কৰ্নাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপডেট মোবাইল নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আধাৰ নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বহাব, তাৰপিছত কেপচা বহাব লাগিব। তো কেপচা বহাই চাৰ্চ অপশ্যনত ক্লিক কৰিব লাগিব। তো চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এডিটৰ অপশ্যন আহিব। তাৰপিছত এডিট অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ মোবাইল নম্বৰটো আপডেট কৰিব লাগিব। তো মোবাইল নম্বৰ যদি প্ৰেক্টিকেলি কেনেকৈ আপডেট কৰিব লাগিব সেয়া চাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।